নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভৰ বিশেষ শিতান ৰাখিফললৈ মই মানসী আপোনালোকক স্বাগতম জনাইছোঁ আৰু প্ৰত্যেক পুৱাৰদৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰণ ডাঙৰীয়া তেওঁ আজিও জনাব আপোনাৰ দিনটো ৰাখিফল আপোনাৰ গ্ৰহগতিৰ বিষয়ে আৰু প্ৰত্যেক দিনে আপুনি প্ৰেৰণ কৰা চিঠিৰ তেওঁ উত্তৰ দিব আজিও আৰু একোটি বিশেষ বিষয় অন্য দিনৰ দৰে আজিও তেওঁ আপোনালোকৰ বাবে লৈ আহিছে দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰথমে আপোনাৰ পৰা জাতক জাতিকাসকলৰ গ্ৰহগতিৰ বিষয়ে জানিম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ শনি বহি আছে মীন ৰাশিত আজি চন্দ্ৰ ৰবি বুধ শুক্ৰ লগ্ন আদি বহি আছে লগত ৰাহু কুম্ভ ৰাশিত মংগল বহি আছে মকৰ ৰাশিত আজিৰ দিনটোত কেতু সিংহ ৰাশিত বহি আছে আৰু বৃহস্পতি মিথুন ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটোৰ গ্ৰহগতি চালে এই বৰ্তমান বছৰটোত আপুনি এটি লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটি ব্লেক ষ্টোন শনি গ্ৰহৰ বাবে আপুনি মধ্যমাত পিণ্ডক ৰূপত বনাই পিণ্ডক শনিবাৰ দিনটো পালন কৰক নিশ্চয় শুভ ফল পাব ধন্যবাদ এই ষ্টোনটো কেনেধৰণৰ ব্যক্তিয়ে পৰিধান কৰিলে বেছি সুফল লাভ কৰে আচলতে যিসকলৰ শনি বেয়া হয় শনিয়ে অশুভ ফল দি আছে প্ৰতিটো খোজতে বাধা তেওঁলোকে কিন্তু যদি দামী ৰত্ন ল'ব নোৱাৰে যেনে নীলম আদি তেতিয়া অতি কম দামৰ ৰত্ন ব্লেক ষ্টোন পিন্ধিব পাৰে আৰু শনিবাৰ দিনটো পালন কৰিলে নিশ্চয় শুভ ফল দিয়ে ইয়াৰ মূল্যটো কৈ দিব মূল্য বেছি নহয় ব্লেক ষ্টোন এটা আপুনি কিমান আৰু 500-600 টকাটো পাই যাব হয় নিশ্চয় দাদা এই মুহূৰ্তত আমি ৰাশিফলকেইটা চাম হয় এতিয়া মই মেষ ৰাশিৰ ফলাফল ক'ম ওৱান্স এণ্ড পেণ্টাকলছ এৰিছ আজি কৰ্মৰ ক্ষেত্ৰত প্ৰমোশ্যন আদিৰ যুগ ভবামতে কাম কাজ নহ'ব আজি পুৰণি বেমাৰে আমনি কৰিব পাৰে বেমাৰ আজাৰ থাকিলে আজি আমনি কৰিব প্ৰেমত আনন্দ লাভ আজি ৰেড কৰেল পিণ্ডক নতুবা তামৰ খাৰু পিণ্ডক ভাল হ'ব মেৰুণ কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি এতিয়া আহিছোঁ বৃষ ৰাশিলৈ ওৱান্স এণ্ড পেণ্টাকলছ টৰাছ আজি চোৰৰ পৰা সাৱধান থাকক মুক্তভাৱে ধনবিধ নাৰাখিব বিদ্যাত মধ্যম ফল মন চঞ্চল থাকিব প্ৰেমত বেয়া বাৰৰ যুগ আজি মুনষ্টোন পিণ্ডক নতুবা মুকুতা পিণ্ডক ভাল ফল দিব ব্লু কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ মিথুন ৰাশিলৈ পেণ্টাকলছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে শৰীৰৰ প্ৰতি নজৰ ৰাখক ভ্ৰমণ নকৰাই ভাল নিৰামিষ আহাৰ গ্ৰহণ কৰক দিনটোত আজি বিদ্যাত বাধা প্ৰেমত শুভ ফল লাকি কালাৰ গল্ডেন কালাৰ আনলাকি কালাৰ পিংক কালাৰ এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ শ্বৰ্টছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি কোনো শুভ সংবাদ নতুবা যোগাযোগ আদিত আনন্দ লাভ পেটৰ বেমাৰ আজাৰে আমনি কৰিব পাৰে আজি ব্যৱসায় বাণিজ্যত শুভ ফল প্ৰেমত বিশ্বাসঘাতকতা হ'ব পাৰে আজি লোহাৰ আঙুঠি মধ্যমাত পিণ্ডক য়েলো কালাৰ লাকি ৰেড কালাৰ আনলাকি হয় আৰু এই মুহূৰ্তত আমি চিঠি চাম আৰু এই চিঠিখন প্ৰেৰণ কৰিছে যোৰহাটৰ পৰা লিখিছে যে বিদ্যাত ভাল ফল লাভ কৰিবলৈ কিবা উপায় দিব নেকি হয় বিদ্যাত ভাল ফল লাভ কৰিব হ'লে প্ৰথম কথা নীল সৰস্বতীৰ পূজা পাতল কৰিব লাগিব যিসকলৰ মেমৰি কম বা পাহৰি যায় তেওঁলোকে ভাল মুকুতা এটা পিন্ধিব লাগিব আৰু এভৰি ফ্ৰাইডে 8:30 পৰা 10:30 ভিতৰত অকণমান মৌ আৰু তুলসী পাত খালে বিশেষ ভাল আৰু যিসকলৰ শাৰীৰিক দুৰ্বলতা থাকে গতিকে বিয়া বাৰুত বাধা আছে নতুবা মেথছত বেয়া তেওঁলোকে ময়ূৰ পুচ্ছ তাৰমানে ময়ূৰৰ পাখি মেথছৰ কিতাপৰ ভিতৰত সোমাই ৰাখক তেতিয়াও কিন্তু ভাল ফল দিয়ে আৰু ওম সৰস্বতী বিদ্মহে ব্ৰহ্মপুত্ৰই ধীমহি তন্ন দেৱী প্ৰচোদয়াত এই মন্ত্ৰটো সৰস্বতী মন্ত্ৰ হিচাপে আপুনি সদায় এভৰি মৰ্ণিং পাঠ কৰিব লাগিব তেতিয়াও বিদ্যালাভত শুভ ফল দিয়ে আৰু বিদ্যালাভত ভাল ফল পাব গ'লে পূৰ্ণিমাৰ ৰাতি আপুনি অকণমান ঘিউৰ চাকি বাৰীৰ উত্তৰ পূব দিশত জ্বলাই ৰাখক নতুবা আপোনাৰ ষ্টাডি ৰুমত জ্বলাই ৰাখক তেতিয়াও কিন্তু বিদ্যালাভত ভাল ফল পোৱা যায় আৰু বিদ্যাৰ্থীসকলৰ ৰবি ষ্ট্ৰং থাকিব লাগে মানে সূৰ্য ষ্ট্ৰং থাকিব লাগে গতিকে এটি ৰুবি পিন্ধিলে বিশেষ ভাল ৰুবি ৰত্নই কিন্তু বিদ্যালাভত অতি সোনকালে ভাল ফল দিয়ে ধন্যবাদ হয় আৰু নিশ্চয় চিঠিৰ উত্তৰ পাই আপুনি লাভান্বিত হ'ব আৰু এই মুহূৰ্তত আমি লৈছোঁ এটা চমু বিৰতি
এটি বিৰতিৰ পাছত আকৌ উভতি আহিছোঁ ৰাশিফলৰ শিতানৰ মাজলৈ দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আমি পৰৱৰ্তী ৰাশিফলকেইটা চাম হয় এতিয়া চ'ৰ্চ এণ্ড এজ অফ চ'ৰ্চ এই দুখন কাৰ্ড মতে সিংহ ৰাশিসকলে লিঅ' আজি আনৰ কথা শুনি ভুল সিদ্ধান্ত নল'ব শৰীৰ মধ্যম যান বাহনৰ পৰা সাৱধান থাকক বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় আজিৰ দিনটো সিংহ ৰাশিৰ জাতক জাতিকাসকলে একেবাৰে পুৱা ভাগত কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰক অষ্টধাতুৰ আঙুঠি পিন্ধক ভাল ফল দিব গ্ৰীণ কালাৰ লাকি মেৰুণ কালাৰ আনলাকি কন্যা ৰাশি চ'ৰ্চ এণ্ড পেণ্টাকলছ আজি ধন সা সম্পত্তি প্ৰাপ্তিৰ যুগ অচিনাকি ব্যক্তিৰ পৰা সাৱধান হওক সামাজিক কামত সফলতা লাভ প্ৰেমত মধ্যম ফল আজি হোৱাইট কালাৰ লাকি ব্লেক কালাৰ আনলাকি এতিয়া আহিছোঁ তুলা ৰাশিলৈ লিব্ৰা চ'ৰ্চ এণ্ড কাপছ এই দুখন কাৰ্ড মতে দূৰ যাত্ৰাত বাধা পাব নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ মাতৃৰ শৰীৰৰ প্ৰতি চিন্তা থাকিব মাতৃৰ বাবে কিছু চিন্তিত হ'ব প্ৰেমত কিন্তু হ'ব আনন্দ লাভ আজি দান ধ্যান কৰক ভাল ফল দিব অৰেঞ্জ কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি বৃশ্চিক ৰাশি স্কৰ্পিঅ' পেণ্টাকলছ এণ্ড চ'ৰ্চ এই দুখন কাৰ্ড মতে শৰীৰৰ প্ৰতি সচেতন থাকক শুভ সংবাদ প্ৰাপ্তিৰ যুগ আজি বিদ্যাৰ্থীসকলে নতুন সুযোগ পাব যিসকল বিদ্যাৰ্থী আজি বিভিন্ন দিশৰ পৰা সুযোগ সুবিধা আহিব পাৰে গতিকে তেনে ক্ষেত্ৰত কিছু হ'ব কিন্তু শৰীৰৰ প্ৰতি আপুনি যদি নজৰ নিদিয়ে আজি কিন্তু শাৰীৰিক সাংঘাতিক অশুভ কাৰক গতিকে পাৰিলে নৱগ্ৰহৰ ৰিং ফিংগাৰত পিন্ধক ভাল ফল দিব ৰেড কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি হয় আৰু এই মুহূৰ্তত আমি বিশেষ বিষয়টোলৈ আগবাঢ়িম আৰু প্ৰতিদিনাই যিহেতু আপোনালোকৰ বাবে লৈ আহে একোটি বিশেষ বিষয় য'ত থাকে বাস্তুশাস্ত্ৰৰ পৰা বিভিন্ন দিশ দাদা আজিৰ বিষয়টো কি হয় আজি এটি ৰত্নৰ বিষয়ে কম এটি অতি মানে বিৰল ৰত্ন কিন্তু কম দামৰ ইমান দামীও নহয় কিন্তু সোনকালে শুভ ফল দিয়ে ব্লেক ষ্টাৰ ডাইঅক্সাইডৰ এক অনন্য প্ৰকাৰ ব্লেক ষ্টাৰ ডাইঅক্সাইড পোহৰৰ তলত দৃশ্যমান হোৱা ইয়াৰ আকৰ্ষণীয় তৰা সদৃশ আৰ্হিৰ বাবে জনজাত এই প্ৰকাৰটোৰ অতিৰিক্ত আধ্যাত্মিক গুণ আছে ইয়াক অন্তৰ্দৃষ্টি আৰোগ্য আৰু পৃথিৱীৰ সৈতে সংযোগৰ পাথৰ হিচাপে জনা যায় ডাইঅক্সাইড নামটো গ্ৰীক শব্দ ডাই আৰু অপচিছ দৃষ্টিৰ পৰা আহিছে যিয়ে ইয়াৰ দুটা পৃথক স্ফটিক গঠনক বুজায় ব্লেক ষ্টাৰ ডাইঅক্সাইডৰ উপৰিভাগত এটা তৰাৰ আৰ্হি দেখা যায় যাক এষ্টাৰিজম বুলি কোৱা হয় আৰু এয়া ডাইঅক্সাইডৰ আভ্যন্তৰীণ গঠনৰ বাবে হয় দৰাচলতে কিছুমান নমুনা মেগনেটাইটৰ স্ফটিকেৰে ইমান বেছি ভৰি থাকে যে সেইবোৰ সহজে চুম্বকীয় শক্তিৰ দ্বাৰা আকৰ্ষিত হ'ব পাৰে কিয়নো মেগনেটাইট পৃথিৱীৰ আটাইতকৈ শক্তিশালী চুম্বকীয় খনিজ যিহেতু ই ইমান শক্তিশালী চুম্বকত্ব বহন কৰিব পাৰে সেয়ে ষ্টাৰ ডাইঅক্সাইড থেৰাপিউটিক ব্যৱহাৰত বিশেষকৈ ক্ৰিষ্টেল হিলিং আৰু আধ্যাত্মিক চৰ্চাত অতি জনপ্ৰিয় ডাইঅক্সাইড সেউজীয়া কলা সেউজীয়া আৰু অস্বচ্ছ কলাকে ধৰি বিভিন্ন ৰঙত পোৱা যায় যিয়ে গ্ৰাহকক বহুতো বিকল্প প্ৰদান কৰে মৰকট বা নীলমৰ দৰে বিখ্যাত নহ'লেও ডাইঅক্সাইড অতি বিৰল আৰু সেয়ে ক্ৰিষ্টেল প্ৰেমীসকলৰ মাজত ইয়াৰ যথেষ্ট সমাদৰ আছে ব্লেক ষ্টাৰ ডাইঅক্সাইডৰ আধ্যাত্মিক গুণাগুণ ই শক্তি সঞ্চাৰ কৰা আৰু নেতিবাচকতাৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয় ব্লেক ষ্টাৰ ডাইঅক্সাইডৰ আৰোগ্যকাৰী গুণাগুণ অন্তৰ্দৃষ্টি বৃদ্ধি আৰু গভীৰ আৱেগিক আৰোগ্যৰ বাবে জনজাত ব্লেক ষ্টাৰ ডাইঅক্সাইড আধ্যাত্মিক যাত্ৰাত থকাসকলৰ বাবে এক শক্তিশালী সহযোগ ব্লেক ষ্টাৰ ডাইঅক্সাইডৰ লাভালাভসমূহ ইয়াৰ ভিতৰত উন্নত মনোযোগ আৰু আৱেগিক সহনশীলতা অন্যতম যিয়ে ইয়াক এক বহুমুখী পাথৰ হিচাপে গঢ়ি তোলে পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ হয় এতিয়া চ'ৰ্চ এণ্ড চ'ৰ্চ ধনু ৰাশি চেৰিটেৰিয়াছ আজি আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব ব্যৱসায় বাণিজ্যত বাধা আহিব পাৰে সন্তানৰ ভৱিষ্যত সম্পৰ্কে চিন্তা থাকিব আজি প্ৰেমত শুভ ফল পাৰ্পল কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ চ'ৰ্চ এণ্ড পেণ্টাকলছ মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ আজি পাৰিবাৰিক দিশত সিমান বেয়া নহয় তাৰমানে পৰিবাৰত শুভ ফল দেখুৱাই আছে বিদ্যাত মধ্যম ফল যান বাহন ক্ৰয় কৰিব পাৰে ব্যৱসায় বাণিজ্যত সফলতা লাভ আজিৰ দিনটোত পিংক কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি কুম্ভ ৰাশি চ'ৰ্চ এণ্ড নাইট অফ চ'ৰ্চ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত শনি মন্দিৰত তিল দান কৰক আজি সন্তানৰ সান্নিধ্যত উৎসাহিত হ'ব ঘৰুৱা দিশত শুভ ফল মনৰ আশা পূৰ্ণ হ'ব পাৰে বিদ্যাত মধ্যম প্ৰেমত সন্দেহ থাকিব ব্লেক কালাৰ লাকি ব্লু কালাৰ আনলাকি মীন ৰাশি ওৱান্স এণ্ড টেম্পাৰেন্স আজি কিছুমান নতুন দায়িত্ব পৰিব পাৰে যাত্ৰাত শুভ ফল
ব্যৱসায় বাণিজ্যত সমস্যা থাকিব যদিও সমাধানো হ'ব। বিদ্যাত বাধা আছে, প্ৰেমত কষ্ট আছে। আজিৰ দিনটোত জাতক জাতিকাসকলে লোহাৰ আঙুঠি আৰু তামৰ আঙুঠি একেলগে ৰিং ফিংগাৰত পিন্ধক, ভাল হ'ব। ক্ৰীম কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। হয়, ধন্যবাদ দাদা। আৰু এই আছিল আজিৰ দিনটোৰ ৰাশিফলৰ বিষয়ে তেওঁ আমাক জনালে। আৰু এনেধৰণে বিভিন্ন সমস্যা যদি আপুনি ভুক্তভোগী হৈ আছে, আপোনাৰ সমস্যাটি আমাক চিঠিযোগেও প্ৰেৰণ কৰিব পাৰে, নতুবা আপুনি প্ৰতিপুৱা 7:40 প্ৰাগ নিউজত আপুনি পোনপটীয়াভাৱে তেওঁক যোগাযোগ কৰিব পাৰে। আৰু প্ৰতি দেওবাৰে নিশা 10 বজাত প্ৰাগ নিউজত আপুনি পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব জ্যোতিকা সুবেদ কুৰিয়ং ডাঙৰীয়াক। দাদা, আপোনাৰ ঠিকনাটো জনাব। আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, আৰু মই ইউটিউবতো আছোঁ। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব পাৰিব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8829911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে ৰাশিফলৰ পৰা মই মানসে বিদায় লৈছোঁ। ধন্যবাদ।